নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায় মিছাইল মানৱ পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। ইয়াত প্ৰথমে ১ নম্বৰ প্ৰশ্নটোত দিছে উত্তৰ দিয়া। ক নম্বৰটোত আছে মিছাইল মানৱ নামেৰে কাক জনা যায়? উত্তৰ মিছাইল মানৱ নামেৰে এৰোনেটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালামক জনা যায়। খ নম্বৰটো হৈছে সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল ৰোহিণী। গ নম্বৰটো হৈছে আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? উত্তৰ আব্দুল কালামে শেষ নিশ্বাস শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাতে মৃত্যু আকোৱালি লৈছিলে। ঘ নম্বৰটো হৈছে তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন? উত্তৰ তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈ পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। এতিয়া চাওঁ আহা আমি ২ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে উত্তৰ দিয়া। ক নম্বৰটোত দিছে সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিলে? উত্তৰ এই কথাষাৰ আব্দুল কালামে অকণিহঁতক কৈছিলে। খ নম্বৰটো দিছে তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল? উত্তৰ তেখেতে সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাত সাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশী পথত উৰি থকা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰিছিল। তেওঁৰ এইবোৰ বিষয়ৰ অনুৰাগী আছিল। তাৰ পাছতে গ নম্বৰটোত দিছে আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিলে? উত্তৰ আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱান্বিত কৰিছিলে। ঘ নম্বৰটো হৈছে মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? উত্তৰ মনে প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিলে। এতিয়া তাৰ পিছতে ৩ নম্বৰ প্ৰশ্নটো আছে দিছে শব্দৰ লগত অৰ্থ মিলোৱা। ইয়াত খেলি মেলিকে দিয়া আছে, আমি শব্দৰ লগত অৰ্থ মিলাব লাগে। প্ৰথমে আছে উৎক্ষেপণ। উৎক্ষেপণ মানে হৈছে প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। তাৰপিছত আছে প্ৰজ্বলিত। প্ৰজ্বলিতৰ অৰ্থ হৈছে বৰকৈ জ্বলা জুই। আভ্যন্তৰীণ। আভ্যন্তৰীণ মানে হৈছে ভিতৰুৱা। বিচক্ষণ। বিচক্ষণৰ অৰ্থ হৈছে অলংকাৰ। অদম্য। অদম্য মানে যাক দমাব বা বশ কৰিব নোৱাৰি। দিগন্ত। দিগন্ত হৈছে আকাশৰ সীমা বা দিগবলয়। ভূষণ। ভূষণ মানে হৈছে পাৰ্গত বা উত্তম। নিৰীক্ষণ। নিৰীক্ষণ মানে দূৰৈৰ পৰা ভালকৈ চোৱা। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটোত আছে পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ ব্যৱহাৰ হৈছে কোৱা। ইয়াত আছে প্ৰথমে প্ৰাণ, ভূষণ, ৰোহিণী, বিচক্ষণ, উৎক্ষেপণ আৰু আভ্যন্তৰীণ। প্ৰথমে প্ৰাণ আৰু আভ্যন্তৰীণ। ইয়াত ৰৰ পিছত বহা কাৰণে মূৰ্ধন্য ন হৈছে। ইয়াত ৰৰ পিছত বহাৰ কাৰণে মূৰ্ধন্য নটো হৈছে। তাৰপিছতে ভূষণ। ইয়াত মূৰ্ধন্য খৰ পিছত বহাৰ কাৰণে মূৰ্ধন্য ন হৈছে। তাৰপিছত ৰোহিণী, বিচক্ষণ আৰু উৎক্ষেপণ। ইয়াত ৰি, ৰ, খ আৰু দন্ত্যনৰ মাজত কোনো স্বৰবৰ্ণ ক বৰ্গ, প বৰ্গ বা অন্তস্তজ ৱ শ অন্তস্তয় বা অনুস্বৰ থাকিলেও দন্ত্য ন মূৰ্ধন্য ন হয়। ইয়াৰ পাছতে তোমালোকৰ আছে ৫ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে নট্যবিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰত মূৰ্ধন্য ন বা দন্ত্য ন বহুৱাই পূৰ কৰা। ইয়াত খালী ঠাই দিছে, আমি খালী ঠাইকেইটা পূৰ কৰিব লাগে। প্ৰথমে আছে ৰ, ইয়াত হ'ব মূৰ্ধন্য ন ৰণ। তাৰপিছত আছে দন্ত্য ধ, ইয়াত দন্ত্য ন হ'ব ধন। তাৰপিছতে হ'ব মূৰ্ধন্য ন তৃণ। ইয়াত আছে বৰ্জন, ইয়াত দন্ত্য ন। ইয়াত আছে শ্ৰৱ ড্ৰেছ, ইয়াত হ'ব মূৰ্ধন্য ন শ্ৰৱণ। কৃপ ড্ৰেছ, ইয়াত হ'ব মূৰ্ধন্য ন কৃপণ। তাৰপিছত আছে পথ ড্ৰেছ, ইয়াত হ'ব পঠন দন্ত্য ন। তাৰপিছত আছে ৰঞ্জ ড্ৰেছ, ইয়াত হ'ব ৰঞ্জন দন্ত্য ন বহিব। ৰাৱণ, ৰাৱণত হ'ব মূৰ্ধন্য ন। বিভীষ, ইয়াত ড্ৰেছ আছে, ইয়াত মূৰ্ধন্য ন হ'ব বিভীষণ। তাৰপাছতো হ'ব ৰামায়ণ, ইয়াত মূৰ্ধন্য ন আৰু কীৰ্তন, কীৰ্তনত দন্ত্য ন।
ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা। আমি বিপৰীত শব্দ লিখিব লাগে। এতিয়া প্ৰথমটো আছে জাগ্ৰত। জাগ্ৰত হ'লে নিন্দা। কৃত্ৰিম। কৃত্ৰিমৰ বিপৰীত হ'ব প্ৰাকৃতিক। সুপ্ত। সুপ্তৰ বিপৰীত জাগি থকা। সফলতা। সফলতাৰ বিপৰীত বিফলতা। উৎসাহ। উৎসাহৰ বিপৰীত নিৰুৎসাহ। অক্ষম। অক্ষমৰ বিপৰীত সক্ষম। তাৰ পাছতে 7 নম্বৰ প্ৰশ্নটোত দিছে বাক্য ৰচনা কৰা। প্ৰথমটো হৈছে মনে প্ৰাণে। মনে প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল। ইয়াত মনে প্ৰাণে তলত ড্ৰেছ দিবা। তাৰপিছতো দিছে শয়নে সপোনে। ৰুবুলে শয়নে সপোনে সি এটা ভাল গায়ক হ'ব বিচাৰিছে। তাৰপিছতে আছে আকাশী পথ। ইয়াত উৰাজাহাজবোৰ আকাশী পথেৰে চলাচল কৰে। তাৰপিছত আছে অদম্য ইচ্ছা। অদম্য ইচ্ছা আৰু চেষ্টা থাকিলেহে আশা কৰা ফল পাব পাৰি। তাৰপিছতো হৈছে বিনিময়। ইয়াত লিখিব পাৰা জোনবিল মেলাত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান প্ৰদান কৰিব পাৰি। এতিয়া চাওঁ আহা আমি 8 নম্বৰ প্ৰশ্নটো। দিছে উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা। ইয়াত দিছে প্ৰচেষ্টা। প্ৰচেষ্টা প্ৰয়াস বা যত্ন। তাৰপিছতে আছে প্ৰক্ষেপণ। প্ৰক্ষেপণ মানে জোৰেৰে দলিয়াই বা মাৰি পঠিওৱা। তাৰপিছত প্ৰজ্বলিত। প্ৰজ্বলিত মানে হৈছে বৰকৈ জ্বলা বা জুই। তাৰপিছতে উৎক্ষেপণ। উৎক্ষেপণ মানে হৈছে প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। উৎপীড়ন। উৎপীড়ন মানে অত্যাচাৰ বা উপদ্ৰৱ। ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে আব্দুল কালামৰ মতে পিতৃ মাতৃ আৰু শিক্ষকসকল আদৰ্শ নায়ক। তোমাৰ আদৰ্শ নায়ক কোন? ইয়াত তোমালোকে উত্তৰত লিখিব পাৰা মোৰ আদৰ্শৰ নায়ক হ'ল মোৰ মা বা দেউতা আৰু শিক্ষাগুৰুসকল। এনেদৰে লিখিব পাৰা। তাৰপিছতে তোমালোকৰ ঘ নম্বৰত কিতাপত দিছিলে এটা প্ৰকল্প। 11 নম্বৰ প্ৰশ্নটোত তোমালোকে ব্যৱহাৰ কৰা ঘড়ী, কলম, ফেন, ৰেডিঅ', দূৰদৰ্শন, ৰেলগাড়ী, উৰাজাহাজ আদি সামগ্ৰীৰ আৱিষ্কাৰকৰ তথ্য সংগ্ৰহ কৰি তলত তালিকাত লিখা। মই তলত তালিকা বনাই দিছোঁ, তোমালোকে চাই লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।